তাৰমানে আমাৰ তামাৰ থানাৰ অন্তৰ্গত ৰামনাথপাৰা গাঁও আৰু ওচৰৰ গাঁৱৰ পোকালগি হয়। কালি যোৱা ৰাতি এটা বাঘে হওক বা কিবা হওক আক্ৰমণ কৰিছে, গৰু এটা আক্ৰমণ কৰে আৰু আমি তাৰ ভৰিৰ ছাপবিলাক মাটিত দেখা পাওঁ। পিছত আমি এইটো গুগলত চাৰ্চ কৰিলোঁ, গুগলে দেখালে যে এইটো বাঘৰে ছাপ হয় বুলি মানে দেখালে। সেইকাৰণে আমাৰ পোকালগিৰ ৰাইজ আৰু ৰামনাথপাৰা ৰাইজে আতংকিত হৈ আছে, মানে ঘৰৰ পৰা ওলাব নোৱাৰা হৈ আছে। গৰু ধনবিলাক বাহিৰ কৰিব মানে পৰা এনেকুৱা পৰিস্থিতি হৈছে আৰু বাচ্চাবিলাকক স্কুল যাব দিয়াৰ কিবা লোকক আমাৰ ভয় ভয় লাগি আছে। সেইকাৰণে আমি আমাৰ মহামান্য ফৰেষ্ট ডিপাৰ্টমেণ্টক জনাইছোঁ যে ইয়াত আহি উচিত তদন্ত কৰিব লাগে। ইয়াত বাঘ আছে, যদি আছে তেনেহ'লে কৰায়ত্ব কৰিব লাগে, নহ'লে ইয়াৰ পৰা খেদাই পৰিব লাগে। আৰু 4-5 বছৰমান আগত আমাৰ ওচৰৰ গাঁও মুছলমানপাৰাত এই বাঘে আক্ৰমণ কৰিছিল। 10-12জন মানুহ মানে অসুস্থ হৈছিল, তাৰ ভিতৰত এজন নিহত হৈ গৈছিল। ইয়াত বাঘ আহে মানে প্ৰায় বছৰত 2-3-4 বছৰ পিছত আহি থাকে, এনেকুৱা এটা ঘটনা হৈ থাকে আমাৰ ইয়াত। আৰু আমাৰ ইয়াত সন্দেহ হয়, ৰাইজে সন্দেহ কৰি আছে, আমাৰো সন্দেহ হয় বাঘটো আহিছে। সেইকাৰণে আপোনালোকে আহ্বান জনাইছে বন বিভাগক? হয়, বন বিভাগক আহ্বান জনাইছোঁ যে আমাৰ তদন্ত কৰিব লাগে, যদি ইয়াত আছে যদি বাঘটো ইয়াৰ পৰা খেদাই দিব লাগে। ফলত দেখা গৈছে আপোনালোকে ৰাইজ একত্ৰিত হৈ আমি আমাৰ গাঁওৰক্ষী বাহিনীৰ পৰা আমি আজিৰ দিনত ডিউটি লগাই দিছোঁ। আমাৰ গাঁওৰক্ষী সম্পাদক আমাৰ মেম্বাৰে হয় এইবিলাক, তেওঁলোকে নাৰ্টি জং আৰু আগুনৰ মছলাৰ ব্যৱস্থা কৰিছোঁ। যিটো আগুন দি কিনে বাকী ভয় পায়, মছলাৰ ব্যৱস্থা কৰিছোঁ। ৰাতি কৰিছিলোঁ, দিনতে পহৰা দি আছে। আজি তামাৰহাট থানাৰ অন্তৰ্গত পোকালগি ৰামনাথপাৰাত মাছ চেণ্টাৰত কালি ৰাতিৰ পৰা এনেকুৱা আতংকিত হৈছোঁ যে বাঘ ওলাইছে বুলি, কিন্তু বাঘৰ ছাপ পাইছোঁ আৰু গৰুক আক্ৰমণ কৰা বুলি পাইছোঁ, কিন্তু আমি দেখা নাই। আৰু আজি ৰাতিপুৱা এনেকুৱা অৱস্থা হৈছে, মানে ল'ৰা ছোৱালীক স্কুলত পঠাওঁতে ভয় লাগি আছে। আমি যাতে এনেকুৱা লাগি আছে যে ভয় লাগি আছে যে ল'ৰা ছোৱালী ফাকত যাব বা স্কুলত যাব, বাঘে আক্ৰমণ কৰিব, সেইকাৰণে স্কুলত যাব দিয়া নাই। আৰু আমি বন বিভাগক অনুৰোধ কৰি আছোঁ যাতে আপোনালোকে যত সম্ভৱ সোনকালে এই বাঘটো কিবা কিবি কৰিব লাগে, আপোনালোকে কৰি লওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।